তেওঁলোকৰ সৈতে কথা পাতিছিলোঁ বানপীড়িত ৰাইজৰ সৈতে তেওঁলোকে এটা প্ৰশ্ন কৰিছিল আজি জুবিন দা কেলে নাহিল তেতিয়া উত্তৰ দিবলৈ অলপ আমাৰ অসুবিধা হৈছিল আজি এই অনুষ্ঠানতে কিয় নাহিল আপুনি সেইটো ক'ব লাগিছিল মই আচলতে সেই 15 দিন গোটেই কনচেপ্টটো লোৱাৰ পৰা শেষ কৰালৈকে যিমান পৰা মই লাগি দিছোঁ আৰু তাৰপিছত সবকে ডিপাৰ্টমেণ্ট দিয়া হৈছে সবে ভগাই লৈছে নিজৰ নিজৰ আৰু মানে অকলে কৰা বস্তু নহয় এইটো মই আগতে কৈছোঁ সব সেইকাৰণে ধুনীয়াকৈ ডিপাৰ্টমেণ্ট ভগাই দিছোঁ যে খাদ্য ডিপাৰ্টমেণ্ট তেওঁৰ পইচাৰ ডিপাৰ্টমেণ্টটো বেলেগে চাইছে আমাৰ কেইজন মানে তেওঁলোকে ইভেন পইচা লিখা ডিপাৰ্টমেণ্ট বেলেগ সেইকেইজন মানুহে লিখিব তাত যি টি মানুহ সোমাব নোৱাৰে আৰু তেতিয়া আচলতে গণ্ডগোল নহয় বস্তুবোৰ যেতিয়া ডিপাৰ্টমেণ্ট ৱাইজ হৈ যায় গভৰ্ণমেণ্টৰ নিচিনা কথাটো যদি গভৰ্ণমেণ্টৰ তাতকৈ বেছি গণ্ডগোল হয় গভৰ্ণমেণ্টখন জুবিন দাৰ গভৰ্ণমেণ্ট সেইটো আমাৰ সাংস্কৃতিক চৰকাৰ বুলি কওঁ মই সেইকাৰণে মই সেইটো ৰাস্তাত পইচা যেতিয়া তুলি আছোঁ তেতিয়াও কৈছোঁ যে এইটো কি চৰকাৰ মই কৈছোঁ এইটো আমাৰ সাংস্কৃতিক চৰকাৰ এইটো কালচাৰেল গভৰ্ণমেণ্ট এইটো আমাৰ CM মানে জুবিন দা মই নেতৃত্ব লৈছোঁ CM নহ'ব পাৰোঁ বেলেগ কথা কিন্তু CM TM বুলি কথা নাই সবেই নিজৰ নিজৰ দায়িত্ব পালন কৰিছে আৰু সেইটো সেই মানে এটা সংগঠন নিচিনাকৈ যেনেকৈ আমি কাম কৰিছোঁ আৰ্টিষ্টিক এটা সংগঠন সেইটো যাতে জীয়াই থাকে প্ৰত্যেক বছৰে মই সেইটো প্ৰশ্ন সোধোনে আপুনি গানৰ জগতখনত যিহেতু আপুনি হিৰো আৰু সেইটো জয়ন্ত হাজৰিকাই সেইটো তেখেতে মানে ট্ৰাই কৰিছিলে আৰম্ভ কৰিছিলে গোটেই বস্তুটো তেতিয়া মিডিয়া চিডিয়াও নাছিলে বাৰু তেতিয়া ফোনো নাছিলে কিন্তু তাৰ মাজতো যে কেনেকৈ কৰিছিলে সেইটো আচৰিত কথা যে ইমানখিনি মানে গোট খুৱাই পেলাই সুৰ বাহিনী কৰি পইচা তুলিছে মানুহৰ কাৰণে সহায় হেৰি কৰিছে সেই সময়তো সেই 70s কথাটো চিন্তা কৰিলে আচৰিত লাগে মই সেই সময়ত কেনেকৈ কৰিছিলে আজিতো আমাৰ হাতে হাতে মোবাইল ফোন ইটো ফোন কৰিলে আহি গ'ল সিটো ফোন কৰি আহি গ'ল সেই সময়ত চাগে কিমান দৌৰিবলগীয়া হৈছিলে গাড়ী ঘোঁৰাও কম তেতিয়া চবৰে ঘাটত গাড়ীও নাথাকে হয়তো ৰিক্সাত গৈছিলে চাইকেল লৈ গৈছিলে যাৰ মটৰচাইকেল আছে মটৰচাইকেল লৈ গৈছিলে তেতিয়া ৰাজদূত বেছি চলিছিলে ৰাজদূত লৈ গৈছিলে চাগে চব সেই বস্তুটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছোঁ জুবিন গাৰ্গক যদি এদিনৰ কাৰণে সম্পূৰ্ণ ৰাজ্যখন চলাবলৈ দিয়া হয় কি হ'ব নায়কৰ কথাটো নায়কত যিটো দেখুৱাইছে মই সেইটোৱে কৰিম সেইটোৱে হ'ব অনিল কাপুৰৰ নায়ক আচলতে এখন তামিল চিনেমা মই তামিলখন চাইছোঁ মই হিন্দীখন চোৱা নাই তামিলখন আৰু ভাল তাত আৰু স্পষ্টকৈ আৰু এগ্ৰেছিভলি দেখুৱাইছে মানে তেতিয়া ভাল হ'বনে যদি আমি সপোন দেখিছোঁ মনোজ দা তাত এদিন দেখুৱাইছে কিন্তু এদিনত সম্ভৱ নহয় মনোজ দা কি কয়